নেদেখাকে কাৰণে জীৱনটো ঘূৰি আহিব। তহঁতে ভাবিব পাৰে তহঁতৰ জীৱনটো বহুত ভাল, যিকেইটা ইয়াতে খাৰা হৈ আছে কিন্তু আছে নেকি ইয়াতে পুলিচ চুলিচ? মই দেখা পোৱা নাই বাৰু। যিকেইটা আছে সিহঁতৰ জীৱনটো ঠিক আছে। মাহত ক'ত 33,000 40,000 দৰমহা দিয়ে, ঠিক আছে। টমি টাইপ ব্যৱহাৰ কৰি সিহঁতক, ঠিক আছে। তাক জীৱনত এটা বস্তুৱে কৈছো, সাহস ৰাখিব। প্ৰত্যেকটো ল'ৰা ছোৱালী যিমানখিনি ইয়াতে মতা মাইকী ল'ৰা ছোৱালী যিমান মানুহ আছে 1500 টকাত বিক্ৰী নাযাব। আৰু যিহেতুকে আজি এখন মানে ঈদৰ উৎসৱত আহিছো, আজিৰ ডেটত সৰু সৰু বাচ্চাই ভাল পায় নে নাপায়? ইয়াতে যিমান ল'ৰা দেখা পাই আছো ইয়াৰে 90% ধোকা খাইছে। মই কৈছো ইয়াৰে 90% ধোকা খাইছে, নাই খোৱা যদি খাব। আৰু বস্তু এনেকুৱা ধৰণৰ, আজিৰ যুগৰ প্ৰেমটো বৰ বেলেগ ধৰণৰ প্ৰেম হয়। আগৰ দিনৰ প্ৰেমৰ দৰে নহয়। তহঁতৰ আম্মা আব্বাৰ প্ৰেমটো আজিৰ যুগত বিচাৰি নাপাবি। তহঁতৰ আম্মা আব্বাৰ প্ৰেমটো আজিৰ ডেটত বিচাৰি পাবি নেকি? তহঁতৰ আম্মা আব্বাৰ সময়ত তেনেকে লিখি থাকিব লাগিছিলে। আজিকালিৰ পৰীক্ষা অপশ্যন থাকে, তেনেকে জীৱনতো সকলোৰে অপশ্যন আছে। বোলে তুমি নহলে কোনোবা বেলেগ 100% আহিব। আৰু চবতকে দুখ লগা বিষয়টো মই কৈ আছো, দুখ লগা বিষয়টো চৰকাৰী চাকৰি। সারা জীবন কোনোবাই কষ্ট কৰিছে, পিছত KTM না, কিন্তু কোনোবাই চৰকাৰী চাকৰি কৰা টপা আংকুল এটাই হঠাতে আহি বোলে মানে নহয়। আৰু কোনোবাই মানে সারা জীৱনটো KTM-ৰ পিছফালে লৈ লৈ বোলে খাৰ খাই খুৱাই থৈ আহিছে, কিন্তু চৰকাৰী চাকৰিয়ালে বোলে কবুল জীৱনটো এনেকুৱা ধৰণৰে হয়। খালি এটা বস্তু কি জানে নাই, মই একদম প্ৰকৃত সত্য কৈ আছো, তুমি বেয়া পাব পাৰে ভাল পাব নেপাৰে নকৰে। মই এটা কথা কৈ আছো যে আম্মা আব্বাৰ মৰম আৰু আম্মা আব্বাৰ প্ৰেম বেলেগ আছিলে। আজিৰ ডেটত ইনষ্টাগ্ৰাম ফেচবুক আম্মা আব্বাই চলাব নাজানে। এনেকে স্ক্ৰল কৰি দিলে বোলে জেচমিন, এনেকে স্ক্ৰল কৰি দিলে বোলে পাৰভিন, এনেকে স্ক্ৰল কৰি দিলে বোলে নুসৰাত। বন্ধু তো প্ৰেমৰ গান যিহেতুকে সকলোৰে মনটো বৰ, কিন্তু আল্টিমেট কথাটো মই এটা কথাই কওঁ, যোনে যিমানে নকওক তহঁতৰ আম্মা আব্বায়ো প্ৰেম কৰিছিলে। কোনোবাই লুকাই কৰিছিলে, কোনোবাই দেখাই কৰিছিলে, কিন্তু মনটো চবৰে উৰিছিলে। So this song is dedicated to everyone present out there. It goes on like লাষ্ট এটাই কথা কম,
মই এটা গান লিখিছিলো মোৰ পাপাক লৈ, কোনোবাই শুনিছেনে? লাইটখিনি অন কৰি মই এটা গান লিখিছিলো মোৰ পাপাক লৈ, কোনোবাই শুনিছে? কোনে কোনে শুনিছে মোৰ পাপাক লৈ লিখা গানটো? জানে নে কোনোবাই? জানো? কি আছিলে গানটোৰ নামটো কি? গাব পাৰিবি? চিয়ৰ? ইয়াৰে নবগৈ। মোৰ গানটো তু নেহি বুলি লিখিছিলো। মোৰ দেউতাক কোনে কোনে জানে মই নাজানো, মোৰ দেউতাক একচুৱেলি মাৰ্ডাৰ কৰিছিলে, এই বিজেপি গভৰ্ণমেণ্টে মাৰিছিলে। ঠিক আছে, আৰু এই বিজেপি গভৰ্ণমেণ্টে মোৰ দেউতাক মাৰি কিনে কৈছে যে ভিক্তৰ দাসৰ দেউতাকে বোলে চুইচাইড কৰিছে। এগুলো আছে হিন্দা লোৱা নাই, এগুলো আছে হিন্দা লোৱা নাই, এগুলো সালাম আলাইকুম ইনশাআল্লাহ সুবহানাল্লাহ আলহামদুলিল্লাহ। কি খবৰ সকলোৰে? ভালে আছে? গাঁওখন বৰ ধুনীয়া গাঁও।